মোৰ চেনেলৰ এটি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মঙলত হৈ থকা ৰাস মহোৎসৱলৈ আৰু এইবাৰ হৈছে আমাৰ বীৰ আৰু দীপৰ প্ৰথম ৰাস। ইয়াৰ আগতেও এবাৰ পাইছিল, কিন্তু তেতিয়া সিহঁতৰ বয়স আছিল মাত্ৰ 4 মাহ। গতিকে কেনেকৈনো আহিব ৰাস চাব, লগতে ময়ো আহিব পৰা নাছিল। আৰু ইহঁতে যিবিলাক ধিমিক ধামাকৈ লাইট জ্বলি আছে এইবোৰ চাই খুব এনজয় কৰিছে। আৰু ৰাসৰ যিবিলাক মূৰ্তি আছে, যিবিলাক জীৱ জন্তুৰ মূৰ্তি আছে, এইবোৰ চায়ো মানে খুব ফূৰ্তি পাইছে, মানে দূৰলৈকে আহিবই বিচৰা নাই। আৰু লগত গৈছে এয়া আমাৰ ভতিজী। আৰু ইয়াৰ পিছত আমি ৰাসত খলাত যিকেইটা মন্দিৰ আছে, 4-5টা মন্দিৰ আছে, সেইকেইটা মন্দিৰো চালোগৈ। আৰু তাৰপিছত মঞ্চত চলি থকা দুটামান য়োগা আৰু ডেন্সৰ প্ৰগ্ৰেমো চালোঁ একদম কম সময়ৰ কাৰণে। আৰু তাৰপিছত যি ৰাসৰ পূজা চলি আছে তাতে গৈ আমি গোটেইকেইজনে এবাৰ সেৱা ল'লোগৈ। আৰু আমাৰ ডাঙৰজনৰ যে খুব টোপনি ধৰিল, কান্ধতে টোপনিয়াব ধৰিলে, গতিকে আমি সোনকালে তাৰ পৰা গুচি আহিলোঁ। বাই বাই।